Hello everyone, আপনারা সাবধান আরম্ভ কৰিছে আপনারা আপোন চেনে ইগল এডুকেশন আৰু মই মুন্ডাৰ ইতিমধ্যে আপুনি খবৰ পাইছে যে বহু দিনৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশন অহা নাছিলে বিএডৰ কাৰণে আৰু অৱশেষত গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশন ওলাইছে সকলোৱে পাইছে তো অকমান আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো বিএডৰ ক্লাছবোৰ আমি কন্টিনিউ কৰি আছো ইতিমধ্যে 10টা ক্লাছ দিয়া হৈছে 11 নম্বৰ ক্লাছটো মোৰ হাজু হৈছে গতিকে আগতে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে ক্লাছবোৰ কৰি আছিলো তাৰ লগত গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্লাছবোৰ সংলগ্ন হৈ যাব গতিকে গুৱাহাটী ইউনিভাৰ্চিটিত যিসকলে এপ্লাই কৰিব বা যিসকলে পঢ়িব পঢ়াৰ আগতে এক্সামৰ ডিটেইলছটো জানিলতে খুব ভাল প্ৰতিটো ইউনিভাৰ্চিটিৰ কাৰণে মই এক্সামৰ ডিটেইলছটো কৈ আছো কাৰণ ক্লাছবোৰ কৰি থাকোতে যাতে আপোনাৰ এনেকুৱা নালাগে যে মই কেনেকৈ পঢ়িম কি ইম্পৰ্টেন্ট হয় কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামৰ ডিটেইলছত কি আছে প্ৰত্যেক ইউনিভাৰ্চিটিৰ এক্সামৰ ডিটেইলছ অকমান বেলেগ আছে কাৰোবাৰ নাম্বাৰ অফ কোৱেশ্চন বা মাৰ্কছৰ হালহলনি আছে সিলেবাছৰ বাৰু হালহলনি বিশেষ দেখা পোৱা নাই অকমান মাৰ্কছৰ কাৰণে আৰু নাম্বাৰ অফ কোৱেশ্চনৰ হালহলনি দেখিবলৈ পোৱা গৈছে তো গুৱাহাটী ইউনিভাৰ্চিটিত কি এনেকুৱা হালহলনি হৈছে বা কি এনেকুৱা যে আগৰ দৰে আছে নে যোৱাবাৰৰ দৰে আছে নে নাই কিবা হালহলনি কৰিছে যদি যোৱা বছৰৰ দৰে আছে তো কি আছে এবাৰ সবিশেষ আপোনাক জনাব বিচাৰিছো আৰু ক্লাছবোৰ যদি আপুনি চোৱানে প্লেলিষ্টত যাব বিএড বুলি আপুনি সাৰ্চ কৰিব তাতে আপুনি 10টা ইতিমধ্যে ক্লাছ সংলগ্ন কৰা আছে নতুন আৰু পুৰণি ইতিমধ্যে 5-6টা ক্লাছ মোৰ আছে টোটাল প্ৰায় 12-15টা ক্লাছ আপোনালোকৰ হাজু হৈ আছে আৰু এই 15টা ক্লাছ চালে আপোনাৰ মেথছৰ যথেষ্টখিনি আপুনি হেল্প পাব ওকে তো গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশন কি আছে এই বিষয়ে অকমান আলোচনা কৰো আৰু এখন অফিচিয়েল নটিফিকেশন যেটো অলৰেডি 19 তাৰিখে পাবলিশ কৰা হৈছিল আৰু নটিফিকেশনৰ ডিটেইলছ কি লিখা আছে তো এই ডিটেইলছ কি আকৌ এবাৰ সুন্দৰকৈ আপোনাক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু কোড আপোনালোকে মানে এপ্লাই কৰিব সেই এপ্লাইৰ ওয়েবসাইটটো দিয়া আছে সমৰ্থ যোনটো পৰ্টেল আছে পৰ্টেলত যাব পাৰে নতুবা গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ওয়েবসাইট তাতে গৈ আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে তো সবিশেষ নটিফিকেশনখন কি আছে বা কেনেকুৱা আছে বা জনাব বিচাৰিছো পোনপ্ৰথমে আপোনালোকে এটা বস্তু চাওক যেটো এক্সাম হ'বলৈ গৈ আছে সেই এক্সামটোৰ ডিউৰেচনটো 2 ঘণ্টাৰ এক্সাম হ'ব ওকে আৰু প্ৰতিটো কোৱেশ্চন অফলাইন হ'ব আৰু এমসিকিউ হ'ব মাল্টিপল চয়েস কোৱেশ্চন মানে এটা কোৱেশ্চন থাকিব 6টা অপচন থাকিব ওকে আৰু এন্ট্ৰেন্সৰ ডেটটো ইতিমধ্যে দিয়া হৈছে এন্ট্ৰেন্সৰ ডেটটো হৈছে জুলাই 20 তাৰিখ হ'ব ৰবিবাৰ হ'ব তো গতিকে আমাৰ হাতত এতিয়া প্ৰায় সময় আছে বাৰু এটা প্ৰায় এটা মাহ আছে গতিকে এই এটা মাহত আপোনালোকে যিমানখিনি পাৰে ইমানখিনি কষ্ট কৰক মোৰ ফালৰ পৰা যিমানখিনি মই দিব লাগে মই দি পেলাই চেষ্টা কৰি দিবৰ কাৰণে তো জুলাই 20 তাৰিখে এক্সামৰ ডেট নিৰ্ধাৰণ কৰিছে আৰু সময় দিয়া আছে 2 ঘণ্টা আৰু এমসিকিউ বেস থাকিব আৰু এপ্লিকেশন মোডটো আপুনি অনলাইন হ'ব বাট এক্সামটো অফলাইন হ'ব ওকে এপ্লিকেশন মোডটো অনলাইনে আছে আৰু এপ্লিকেশন ফিজটো অকমান ইয়াৰ এওঁলোকৰ বেছি 2000 টকা তো আগে বিষয় এনেকুৱা বেছি ফিজটো তেওঁলোকে ৰাখে গতিকে বিএড বুলি ক'লে এনেও অকমান কষ্টলি বুলি কোৱা হয় মানুহে বহুত খৰচী বুলি কয় তো আৰম্ভণি ইয়াৰ পৰা হৈছে যেটো এপ্লিকেশন ফিজ 2000 টকা তো 2000 টকা এপ্লিকেশন ফিজটো খুব কম নহয় ওকে খুব কম নহয় গতিকে 2000 টকা এপ্লিকেশন ফিজ থাকিব গলি আপোনালোকে এটো পেমেন্ট কৰিব লাগিব ইয়াৰ লগে লগে আপোনালোকে দেখিব যে এই লগৰ যোনটো এক্সামৰ ডেট ইতিমধ্যে 20 তাৰিখ হৈছে গতিকে তেওঁলোকৰ ফৰ্ম ফিলআপ আৰম্ভ হৈছে আৰু তেওঁলোকৰ অনলাইন এপ্লিকেশন 25 জুনৰ পৰা আৰম্ভ হ'ব ওকে আৰু 5 জুলাই শেষ হ'ব ওকে 25 জুন তাৰিখে তেওঁলোকৰ অনলাইন ফৰ্ম ফিলআপটো আৰম্ভ হ'ব আৰু জুলাই 5 তাৰিখে তেওঁলোকে ইয়াত বন্ধ কৰি দিব গতিকে তাৰ আগতে আপোনালোকে কাৰো একদম 5 তাৰিখলৈকে ৰখিব নালাগে যিমান সোনকালে পৰা সিমান সোনকালে আপোনালোকে এপ্লাইটো কৰক ওকে আৰু এডমিট কাৰ্ড কেতিয়া দিব তেওঁলোকে জনোৱা নাই বা যেটো 20 তাৰিখে পৰীক্ষা 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডখন পাই যাব ওকে আৰু এক্সামৰ ডেটটো আপোনাক কৈছে কি 20 জুলাই তাৰিখ সেইদিনা ৰবিবাৰ হ'ব তো সেইদিনা আপুনি এক্সামটো এটেন্ড কৰিব লাগিব ওকে আৰু মেৰিট লিষ্ট এখন এক্সামৰ প্ৰায় এমাহমান টাইম লাগে তেওঁলোকৰ এমাহমান টাইমৰ ভিতৰত তেওঁলোকে মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টৰ নাম অনুযায়ী তেওঁলোকৰ যে এডমিশন প্ৰসেছটো তেওঁলোকে দেখাব গতিকে সবিশেষ আপোনালোকে এক্সামৰ পিছৰ এমাহ বা 20 দিনৰ পিছত আপোনালোকে মেৰিট লিষ্ট এখন দেখা পাব এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা এটা প্ৰথম কথা হৈছে কি ইয়াত টোটাল কোৱেশ্চন থাকিব 100টা 100টা কোৱেশ্চনত টোটাল মাৰ্কস থাকিব 400 আপনি এটা কোৱেশ্চনত 4 নম্বৰকে থাকিব 100টা কোৱেশ্চন থাকিব ওকে 100টা কোৱেশ্চনত 4 নম্বৰকে টোটাল 400 মাৰ্কস থাকিব এক্সামটো 2 ঘণ্টাৰ কাৰণে হ'ব আৰু এমসিকিউ টাইপ হ'ব এটো মই কৈছো অলৰেডি ওকে আৰু ইয়াতে কি হয় যেটো পেপাৰৰ ল্যাঙ্গুৱেজটো ইংলিশ হ'ব তে মেনশন কৰা আছে ওকে মানে পেপাৰখন অসমীয়াত নাই অকল ইংৰাজীতে পেপাৰখন আহিব গতিকে আপুনি গোটেইবোৰ কন্টেন্ট গোটেই 100টা কোৱেশ্চন ইংলিশতে পাব ঠিক আছে আৰু ওএমআৰ বেস্ট হ'ব ওএমআৰ সিট দিয়া লাগিব ওএমআৰ সিটত আপোনালোকে কৰিব লাগিব আৰু লগতে ইয়াৰ মাৰ্কিং যোনটো সিস্টেম প্ৰতিটো কাৰেক্ট মাৰ্কছৰ কাৰণে আমি 4 নম্বৰ পাব কিন্তু আপোনাৰ যদি ভুল হয় এটাত ভুল হলে আপোনাৰ 1 নম্বৰকে কাটা যাব ওকে শুদ্ধ হলে আপুনি 4 নম্বৰকে পাব আৰু যদি এটা ৰং আনসাৰ কৰে আপুনি সেই ৰং আনসাৰটোৰ কাৰণে 1 নম্বৰকে কটা যাব এই টোটাল কোৱেশ্চন 100টা আৰু 400 মাৰ্কস থাকিব 2 ঘণ্টাৰ সময় থাকিব ওএমআৰ সিট আপোনাক দিয়া হ'ব তাতে আপুনি ফিল আপ কৰিব লাগিব ইংলিশৰ গোটেই পেপাৰখন ইংলিশত আহিব ওকে আৰু শুদ্ধ উত্তৰ কৰিলে 4 নম্বৰ পাব আৰু ভুল উত্তৰ কৰিলে আপোনালোকে 1 নম্বৰ আপোনাক কাটা যাব ঠিক আছে আৰু এটো আছে সিলেবাস প্ৰথমটো সিলেবাসত আপোনালোকে দেখিছে জেনাৰেল ইংলিশ আছে আৰু ইংলিশৰ গোটেই কন্টেন্ট দিয়া আছে টেন্স থাকিব ভোকাবুলাৰি থাকিব ভয়েস থাকিব নেৰেশন প্ৰিপজিশন ওকে গোটেইখিনি দিয়া আছে তাতে
টোটাল মার্কস থাকিব 120 যেটো 400 নম্বৰ গটি 120 নম্বৰ তাত থাকিব ওকে আৰু জেনাৰেল নলেজত থাকিব ইন্ডিয়ান হিষ্ট্ৰি থাকিব ইন্ডিয়ান পলিটি থাকিব জেনাৰেল সায়েন্স কারেন্ট এফেয়ার্স গটিখিনি ইনক্লুড কৰি 120 নম্বৰ তাতে থাকিব লগতে টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি ম্যাথছ এণ্ড ৰিজনিং মিলি পেলাই 120 নম্বৰ আপোনালোকে দেখিব আৰু মই ৰিজনিং ক্লাছ আৰম্ভ কৰা নাই কিন্তু মাজে মাজে ৰিজনিং কোৱেশ্চন মই এড কৰিছো বাট লাগিলে এক্সট্ৰাকে ৰিজনিং বুলি আমি এটা দুটা ক্লাছত আমি এড কৰি দিও লাষ্ট ক্লাছটো মই ৰিজনিং কোৱেশ্চন এড কৰিছো বাৰু তো নেক্সট আপকামিং ক্লাছ বোৰতো মই ম্যাথছ এণ্ড ৰিজনিং দুটা ইনক্লুড কৰিব কাৰণে চেষ্টা কৰিম আৰু 4 নম্বৰ থাকিব এডুকেশ্যন পাৰ্ট এটা যেটো এডুকেশ্যন পাৰ্ট আপোনালোকে ইয়াত থাকিব ইয়াত নতুন এডুকেশ্যন পলিচিৰ ওপৰত সুধিব পাৰে ওকে সৰ্বশিক্ষা অভিযানৰ ওপৰত সুধিব পাৰে ওকে সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত সুধিব পাৰে আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিজ্ঞানৰ ওপৰত সুধিব পাৰে গতিকে এই গোটেই অভিযানৰ ওপৰত যেতি কোৱেশ্চন আহিব বা এডুকেশ্যনৰ ওপৰত যেতি কোৱেশ্চন হ'ব এই কোৱেশ্চনৰ মাৰ্কস থাকিব 40 নম্বৰ ঠিক আছে টোটাল 120 120 120 360 লগত 40 টোটাল 400 ইয়াত মাৰ্কস থাকিব গতিকে এই 400 মাৰ্কস কিনে আপোনালোকে যিমান পাৰে সুন্দৰকৈ পঢ়া আৰম্ভ কৰক আৰু আপোনালোকৰ ভাল হ'ব ওকে তো ইংলিশত 120 নম্বৰ ওকে 120 নম্বৰ থাকিব আৰু ইয়াতে 120 নম্বৰ কি 30 টা কোৱেশ্চন 4 নম্বৰ কে তো 120 ইয়াতো 30 টা কোৱেশ্চন 4 নম্বৰ কে 120 আৰু ম্যাথছ এণ্ড ৰিজনিংৰ 30 টা কোৱেশ্চন থাকিব 4 নম্বৰ কে 120 থাকিব আৰু ইয়াতে 10 টা কোৱেশ্চন থাকিব 4 নম্বৰ কে 40 নম্বৰ থাকিব হল 30 টা 10 টা টোটাল 100 টা কোৱেশ্চন আৰু প্ৰতিটো 4 নম্বৰ কে থাকিব এই প্যাটাৰ্নটো সকে বুজি পাইছে আৰু এই প্যাটাৰ্নটো হিচাপত আপোনালোকে পঢ়া আৰম্ভ কৰক জেনাৰেল নলেজ পঢ়ক ইংলিশ পঢ়ক ম্যাথছ আৰু ৰিজনিং খিনি মই চাই আছো এডুকেশ্যন পঢ়া আৰম্ভ কৰক গতিকে এই গোটেইখিনি প্যাটাৰ্নত আপোনাৰ পৰীক্ষা হ'ব গতিকে শুভেচ্ছা আছে ভাল হ'ব একো চিন্তা কৰিব নালাগে ঠিক আছে তো ধুনিয়াকৈ পৰীক্ষাটো দিয়ক ভাল হ'ব ওকে আন টপ 20 30 টেষ্ট সিৰিজ হয় ইয়াত 20 খন টেষ্ট সিৰিজ আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিশ আছে জেনাৰেল নলেজ কেৱল এডুকেশ্যন পাৰ্টটো চাগে ইয়াত নাই মই মিছা কথা নকওঁ এডুকেশ্যন পাৰ্টটো ইয়াত নাই বাকি গোটেইখিনি পাৰ্ট ইয়াত ইনক্লুড আছে গতিকে ইয়াৰ 20 খন যদি আপুনি এখনত 80 টাকে কোৱেশ্চন থাকিব আপনি ওএমআর সিট এখন লব 80 টা কোৱেশ্চন একবাৰ সলভ কৰি চাব 20 খন যদি আপনি এক্সামৰ আগত সলভ কৰে মোৰ বহুতখিনি জেনাৰেল নলেজ বহুতখিনি ম্যাথছ বহুতখিনি ৰিজনিং আপোনাৰ ক্লিয়াৰ হৈ যাব ইংলিশো ক্লিয়াৰ হৈ যাব কেৱল এডুকেশ্যন পাৰ্টটো ইয়াত ইনক্লুড কৰা নাই গতিকে এখন এবাৰ ট্ৰাই কৰি চাব পাৰে মোৰ সম্ভৱ আপোনাৰ লছ নহয় কাৰণ 20 খন যদি চাই 80 টাকে কোৱেশ্চন প্ৰায় 1600 কোৱেশ্চন যদি আপনি ঘৰত প্ৰেক্টিছ কৰে ইয়াত প্লাস পইণ্ট কি আছে ওএমআর সিট এখন আপনি গুগলৰ পৰা ডাউনলোড কৰিলে এখন টেষ্ট সিৰিজ খুলিলে আপনি নিজৰ ফালে বা ট্ৰাই কৰিলে তাৰ পিছত আপনি চাব ইয়াৰ পিছফালে উত্তৰৰ এটা অংশ আছে উত্তৰৰ অংশত গৈ আপনি কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে আপনি গম পাব এক নম্বৰ টেষ্ট সিৰিজখন আপোনাৰ ভুল হৈ গল 20 নম্বৰ টেষ্ট সিৰিজখনত যাতে আপোনাৰ গোটেই 80 টা কোৱেশ্চন শুদ্ধ হয় হেতু হিচাপত এক বনোৱা হৈছে ঠিক আছে তো আপনি এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ক্লাছ নম্বৰ 11 অতি সোনকালে দি আছো 10টা ক্লাছ ইতিমধ্যে দিয়া হৈছে গতিকে ধুনিয়াকৈ পঢ়ি থাকক আৰু বিএডৰ কাৰণে যেখিনি কন্টেন্ট লাগে এই কন্টেন্টখিনি মই দি আছো তো আগলৈকে দি থাকিম ওকে তো অল অফ ভেৰি বেষ্ট ফৰ্ম ফিল আপ সোনকালে কৰক আৰু এক্সামৰ কাৰণে সাজু হৈ যাওক ওকে তো লগ পাম নেক্সট ক্লাছত চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ